আজি আমি 2026 চনৰ মেট্ৰিক পৰীক্ষাত অহা ত্ৰিকোণমিতি পাঠটোৰ কেইটামান প্ৰশ্নৰ সমাধান কৰিবলৈ যত্ন কৰিম তোমালোকে বুজিবলৈ যত্ন কৰিবা ইয়াত এটা প্ৰশ্ন মই লিখি থৈছো অলৰেডি cosec θ - cot θ হোল স্কয়াৰ sec θ - 1 divided by sec θ + 1 বুলি প্ৰমাণ কৰিব লাগে প্ৰশ্ন দিছে প্ৰমাণ কৰা যে cosec θ - cot θ হোল স্কয়াৰ sec θ - 1 divided by sec θ + 1 সো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি কেনেকৈ সমাধান কৰিম প্ৰথমতে আমি বাপক্ষ বা সোপক্ষ লৈ ল'ব লাগিব তাৰ পিছত আমাৰ বাপক্ষ যদি লওঁ সোপক্ষৰ সমান ওলাবগৈ লাগিব এটা বাপক্ষ লম নে সোপক্ষ লম এটো ডিপেন্ড কৰিব যে তোমাৰ কোনটো কমপ্লেক্স বেছি আছে হেতু আমি আগতে লৈ লম তেতিয়া সিম্পলিফাই কৰি গলে আমাৰ ওলাই যাব এটা ইয়াত মই দেখা পাইছো যে ইয়াত দুটা বাপক্ষ আৰু সোপক্ষ দুটা যদি দিশ মই মন কৰো তেতিয়া দেখিম যে এটো বেছি কমপ্লেক্স হয় গতিকে ইয়াক মই sec θ লৈ কনভাৰ্ট কৰিব লাগিব কিন্তু sec θ লৈ যেহেতু পুনে পুনে কৰিব নোৱাৰো গতিকে মই cosec θ আৰু cot θ প্ৰথমতে sin θ আৰু cos θ লৈ যাবলৈ যত্ন কৰিম আৰু তাৰ কাৰণে যিখিনি ৰিলেচন ত্ৰিকোণমিতিক ৰিলেচন আৰু অভেদৰ প্ৰয়োজন আছে মই সাইডত লিখি থৈ দিম যাতে মোৰ সুবিধা হয় যদি cosec θ আৰু sin θ ৰ মাজৰ ৰিলেচনটো কি আছিল cosec θ cosec θ আৰু sin θ ৰ মাজৰ ৰিলেচনটো কি আছিল cosec θ আছিল 1/sin θ এটো মনত ৰাখিবা আৰু cot θ ৰিলেচনটো কি আছিল cos আৰু sin ৰ লগত cos θ/sin θ এটো মনত ৰাখিবা এবোৰ ফাৰ্স্ট স্টেপটো হ'ব মই লেফট হ্যান্ড সাইডটো লিখি লম মই লিখিম বাপক্ষ সমান কি আছে বাপক্ষ বা লেফট হ্যান্ড সাইড কোনবাটা লিখিলে হ'ল সো cosec θ - cot θ হোল স্কয়ার ঠিক আছে এটা প্ৰথম মোৰ কাম হ'ব যে cosec θ ক মই 1/sin θ লিখিম বুজি পাইছা 1/sin θ minus cot θ ঠাইত কি লিখিম cos θ/sin θ ঠিক আছে আৰু ইয়াত হোল স্কয়ার এটা আছে এটা মই দেখিলে দুটাটা হৰটো একেই হয় গতিকে মই হৰটো এবাৰ লিখি লম আৰু ইয়াত আহিব 1 - cos θ এটো সবে বুজি পাইছে এটা মই স্কয়াৰটো সেপাৰেটলি লিখি লম 1 - cos θ হোল স্কয়াৰ ডিভাইডেড বাই কি আহিব sin স্কয়াৰ θ এটা মই পালো sin স্কয়াৰ θ মই এটা ত্ৰিকোণমিতিক অভেদ এটা মনত পেলাব লাগিব এটো হৈছে cos স্কয়াৰ θ প্লাস sin স্কয়াৰ θ 1 এটো মনত ৰাখি থবা বহুত প্ৰয়োজনীয় হয় এই অভেদটোৰ পৰা মই কি কৰিম মোক যেটো sin স্কয়াৰ θ আছে মই cos স্কয়াৰ লৈ যাব পাৰিম sin স্কয়াৰ θ কি আহিব 1 - cos স্কয়াৰ θ গতিকে মই এই sin স্কয়াৰ ঠাইত লিখিব পাৰো 1 - cos স্কয়াৰ θ তেতিয়া হৈ যাবগে ওপৰত কি হ'ব 1 - cos θ হোল স্কয়াৰ ডিভাইডেড বাই কি আহিব 1 - cos স্কয়াৰ θ এটা মোক 1 - cos স্কয়াৰ θ 1 - cos স্কয়াৰ θ টো কাৰ লগত মিলি গৈছে a স্কয়াৰ - b স্কয়াৰ লগত এটো আছিল a + b * a - b তাৰ মানে 1 + cos θ * 1 - cos θ লিখিব লাগিব মোৰ জিগা নাই কাৰণে মই ইয়াত লিখিছো এটো কি আহিব 1 - cos θ হোল স্কয়াৰ আছে গতিকে মই 1 - cos θ * 1 - cos θ লিখিব পাৰো হোল স্কয়াৰ আছে নহয় ডিভাইডেড বাই 1 - cos স্কয়াৰ θ আছে নহয় এটো মই যদি চাও তেতিয়া কি আহিব 1 + cos θ * 1 - cos θ আহিব না ঠিক আছে তেতিয়া এটো ক্যান্সেল যাব মোৰ থাকিলে কি 1 - cos θ ডিভাইডেড বাই 1 + cos θ কিটাবা ইয়ালৈকে প্ৰমাণ কৰিবলৈ দিব পাৰে কিন্তু আমাক দিছে sec θ - 1 গতিকে মই এটো আকৌ sec লৈ কনভাৰ্ট কৰিব লাগিব এটা cos θ আৰু sec θ ৰ মাজত সম্পৰ্কটো কি আছিল sec θ কি আছিল 1/cos θ মইটো 1/cos θ পাব লাগিব কিন্তু ইয়াত আছে জানো নাই নহয় সেইকাৰণে মই হৰ আৰু লব দুইটাকে 1 মানে cos θ ৰে ডিভাইড কৰি দিম আছে 1 - cos θ ডিভাইডেড বাই কি লিখিম cos θ এটো আছে 1 + cos θ ডিভাইডেড বাই কি আহিব cos θ এটো যদি মই ভাগ কৰো কি হ'ব 1/cos θ - cos θ cos θ আৰু তলত হ'ব কি 1/cos θ প্লাস আছে এটো cos θ cos θ
এই দেখিলে এটো কেনসেল যাব নহয় জানো 1 হ'ব তেতিয়া হলে 1 বাই cos থিটা মানে কি sec থিটা হ'ব ইয়াত হৈ যাব sec থিটা minus 1 আৰু তলত হ'ব কি sec theta plus 1 আৰু এটো কাৰ সমান হৈ গল right hand side ৰ সমান হৈ গল এটা মই হেকত লিখি দিম এটাকে left hand side সমান right hand side মোৰ ঠাই নোহোৱাৰ কাৰণে মই সাইডত লিখিছো left hand side আমাৰ right hand side প্ৰমাণ কৰা হল এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে গতিকে এই প্ৰশ্নটো সমাধান কৰিবলৈ কিন্তু তোমালোকে এই ৰিলেচন ব্লক আৰু অবজেক্ট ব্লক একটু মনত ৰাখিবই লাগিব যদি মনত নাথাকে তেতিয়া কিন্তু এই প্ৰশ্নৰ নম্বৰটো তুমি হেৰুৱাই যাবা গতিকে মই তোমালোকক এডভাইস কৰিম যে এইখিনি গুটেখিনি যোনখিনি অভেৰ আৰু ৰিলেচন আছে তোমালোকে খুব প্ৰেক্টিস কৰা খুব মনত ৰাখিবা ৰিপিট কৰিবা তেতিয়া তোমালোকৰ মনত থাকি যাব এতিয়া 2026 ত অহা অন্য এটা প্ৰশ্ন হৈছে 2 tan 30 divided by 1 plus tan square 30 ডিগ্ৰীৰ মান নিৰ্ণয় কৰিব লাগে এটা এই মান নিৰ্ণয় কৰিবলৈ তোমালোকৰ কিতাপত অলৰেডি এখন টেবুল তোমালোকে জানা যে তাত মান এতিয়া 2026 ত অহা অন্য এটা প্ৰশ্ন হৈছে 2 tan 30 divided by 1 plus tan square 30 ডিগ্ৰীৰ মান নিৰ্ণয় কৰিব লাগে এটা এই মান নিৰ্ণয় কৰিবলৈ তোমালোকৰ কিতাপত অলৰেডি এখন টেবুল তোমালোকে জানা যে তাত মানবিলাক আছিল কিমান ডিগ্ৰীত কিমান হয় এতিয়া তোমালোকৰ যদি মনত নাথাকে তেতিয়াহলে পৰীক্ষাত প্ৰশ্নটো কৰাৰ আগতে সাইডত লিখি ল'ব পাৰা যাতে খেলিমেলি নহয় তেতিয়া আমাৰ কি আছিল প্ৰথমতে টেবুলখনত 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী তাৰ পিছত 60 ডিগ্ৰী আৰু আছিল 90 ডিগ্ৰী প্ৰথমটো আছিল কি sin cos tan যেহেতু মোক tan ৰ লগে লাগে মই tan ৰ লগে ৰাখিলৈছো এতিয়া সো এইফালে কি আছিল 0 1/2 1/√2 √3/2 আৰু 1 আৰু সেকেন্ড লাইনটো এইফালৰ পৰা উল্টাই দিলে হৈ যায় এফালৰ পৰা লিখি লব লাগিব 1 √3/2 1/√2 এটো আহিব ইয়াত 1/2 আৰু 0 10 ৰ কাৰণে আমি দুটা ডিভাইড কৰিব লাগিব 0 divided by 1 0 এতিয়া এটো 2 2 কাটা যাব নহয় হয় না তেতিয়া হ'ব এটো 1/√3 এটো আহিব 1 এটো আহিব কিমান 2 2 কটা গলে √3 আৰু এটো আনডিফাইন্ড ঠিক আছে এতিয়া মই দেখিলো যে ইয়াত মোক লাগিব কি tan 30 ভ্যালু লাগিব tan 30 খুদি আছে দুইটা tan 30 লাগিব তাৰ মানে 1/√3 লাগিব হ'ব এটা মই 1/3 টেবুলখনৰ পৰা লৈ ল'ব পাৰো মই প্ৰথমতে লিখিব লাগিব সমাধান সমাধানৰ পিছত মই লিখি লম 2 tan 30 degree divided by 1 plus tan square 30 degree এতিয়া মই ইয়াত হিয়াৰ ভ্যালুটো পুট কৰিলে হৈ যাব 2 into tan 30 মানে কিমান 1/√3 ঠিক আছে আৰু ইয়াত হ'ব 1 plus 1/√3 কিন্তু ইয়াত স্কয়াৰ আছে নহয় হোল স্কয়াৰ আহিব এতিয়া আহিলে মোৰ ভগ্নাংশৰ যোগ আৰু বিয়োগৰ কনসেপ্ট পুৰণৰ কনসেপ্ট হৰণৰ কনসেপ্ট তোমালোকৰ থাকিব লাগিব এটা দেখিছো 2 টো লব নহব জানো এটো 2/√3 হ'ব হ'ব নহয় 2 গুণ 2 ইয়াৰ তলত 1 আছে 1 √3 পূৰণ কৰিলে √3 হ'ব এটা এটো মই কি কৰিম 1 প্লাস স্কয়াৰ ৰুটে কেনসেল যাব তেতিয়া এটো হৈ যাব 1/3 এটা 1 প্লাস 1/3 কৰিব পাৰিবা না তোমালোকে এই যে তলত আছে ওপৰটো বা 2/√3 আছে এটো কৰিবলৈ কিছুমানৰ খেলিমেলি হয় তেতিয়া আমি চাব পাৰো যদি বেছি দিগদাৰ লাগে আমি হৰটো একে কৰিব পাৰো নহলে আমি লখাগুটো লৈ লব পাৰো 2/√3 এ 3 ইয়াৰ তলত একটা আছে না হয় না 3 যদি হয় একে 3 কেবাৰ যাব 3 বাৰ যাব এই ওপৰত পূৰণ হ'ব 3 গুণ 3 প্লাস 3 এ 3 এবাৰ যাব গতিকে 1 হ'ব এটো তাৰমানে কিমান হ'ব 4/3 এটা মই এটো লিখি নে দেখাব পাৰো কি কৰিব পাৰো 2/√3 divided by কি কৰিব পাৰো এটো 4/3 কৰিব পাৰো ঠিক আছে এতিয়া মই ভগ্নাংশৰ হৰণ জানিব লাগিব কি আছিল a/b divided by c/d যদি থাকে তেতিয়া হলে আমি কি কৰিব পাৰো
ওপৰ ভগ্নাংশটো একেই থাকে হৰত যোনটো ভগ্নাংশ আছিলে হি আমি প্ৰতিক্ৰমটো ল'ব লাগিব d/c হয় ঠিক আছে তাৰ মানে এইটো 3/4 হৈ যাব ন ইজ ইকুৱেল টু মই জেগা নোহোৱাৰ কাৰণে ইয়াত লিখিছোঁ 2/√3 ইনটু 3/4 এতিয়া মই আৰু এটা জানো যে √3 ইনটু √3 কিমান হ'ব 3 নহ'ব জানো √3 ইনটু √3 মানে √3 হোল স্কোৱাৰ স্কোৱাৰতে কেঞ্চেল হ'লে এইটো 3 হ'ব গতিকে এই এই তিনিটোত মই √3 ইনটু √3 লিখিব পাৰোঁ নহয় এইটো বেছি চিম্পলিফাই কৰি দিছোঁ বুজি পাবৰ কাৰণে √3 ইনটু √3 আৰু এইটো 4 লিখিলোঁ এতিয়া এটা √3 কেঞ্চেল গুচিয়ে গ'ল আৰু 2 2 4 থাকিলে কিমান মোৰ আনচাৰটো √3/2 যেহেতু মান নিৰ্ণয় কৰা বুলি কৈছে গতিকে এইটোৱে হ'ব মোৰ আনচাৰ গতিকে আনচাৰটো মই কিমান পালোঁ √3/2 এইখিনিতে মই এটা কথা ক'ব লাগিব কি মোৰ বৰ্ডখনত ঠাই নোহোৱাৰ কাৰণে মই এইখিনিত লিখিছোঁ তোমালোকে যেতিয়া বহিত লিখিবা এইটো কণ্টিনিউ কৰিবা সাধাৰণতে ল'ৰা ছোৱালীবিলাক ক্লাছত দেখা যায় যে আমি যদি এইফালে লিখোঁ কিছুমান ল'ৰা ছোৱালীয়ে আকৌ ছাইডতে লিখি দিয়ে চ' সেইটো ভুল নকৰিবা তোমালোকে এইটো ইয়াৰ লগতে কণ্টিনিউ কৰিবা ঠিক আছে আৰু এইখিনি যদি বেছি চিম্পলিফাই কৰিবলৈ ডাইৰেক্ট লিখিলে দিগদাৰ হয় তেতিয়াহ'লে তোমালোকে লাগিলে এটা ষ্টেপ বহাই লিখিবা কিন্তু ভুল নকৰিবা ঠিক আছে এনেকুৱা এটা প্ৰশ্ন পৰীক্ষাত আহিব গতিকে এইটো আছিলে 2026ত অহা ছেকেণ্ড কুৱেশ্যনটো ডেছক্ৰিপটিভত আহিছে ঠিক আছে এতিয়া MCQ দুটা আহিছিলে সেই MCQ দুটা আমি এই ভিডিঅ'টোতে সলভ কৰিবলৈ যত্ন কৰিম তোমালোকে শেষলৈকে চাই থাকা ঠিক আছে এতিয়া আমি 2026 চনৰ SSLC পৰীক্ষাত অহা এটা MCQ আমি সলভ কৰিবলৈ লৈছোঁ যেটো ত্ৰিকোণমিতি লেসনটোৰ হয় এটা তোমালোকে প্ৰশ্নটো এবাৰ চাই লোৱা যদি sin θ + cos θ 4/3 হয় তেন্তে sin θ * cos θ ৰ মান কি হ'ব 1 7/9 7/18 0 এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব যেন লাগিছে বাৰু যদি কাৰবাৰ কোনোবাই হয়তো ডাইৰেক্টলি কৈ দিব নোৱাৰিব কিন্তু অলপ হয়তো ইয়াক কৰি চাব লাগিব গতিকে মই ইয়াক কি কৰিম sin θ + cos θ আছে is equal to 4/3 মোক কিন্তু উলিয়াব লাগে sin θ * cos θ মই ইয়াৰ পৰা কেতিয়া sin θ * cos θ পাম যেতিয়া স্কোয়াৰ কৰি দিম a + b হোল স্কোয়াৰ ফৰ্মুলাত পৰিব তেতিয়া এটা sin θ * cos θ আমি পাম সো মই হেতু টাৰ্গেট কৰি পিনে কৰিম কি a + b হোল স্কোয়াৰ এই ফৰ্মুলা এই মানে অভেক্টৰ মতে ইয়াক নিবলৈ যত্ন কৰিম সো a স্কোয়াৰ + 2ab + b স্কোয়াৰ এটা ইয়াত কি আহিব ফাৰ্স্ট মই বোথ সাইড স্কোয়াৰ কৰিম sin θ + cos θ হোল স্কোয়াৰ ইজ ইকুৱেল টু 4/3 হোল স্কোয়াৰ আহিব এটা এইটো মই যদি a + b হোল স্কোয়াৰ ভাঙিব যাওঁ তে আহিব ফাৰ্স্ট টাইম স্কোয়াৰ ফাৰ্স্ট টাইম কি আছে sin θ নহয় জানো সো sin স্কোয়াৰ θ plus 2 into sin theta into cos theta হবনে নহয় first term second term plus second term square আহিব হ'ব তেতিয়া হলে আৰু right hand side কি আহিব 4 square আছে না 4 square মানে 16 আৰু 3 square মানে 9 নিশ্চয় বুজি পালা এতিয়া মই এই cos square theta টো ইয়াৰ ওচৰলৈ লৈ আহিম তেতিয়া কি আহিব sin square theta plus cos square theta plus 2 into sin theta into cos theta is equal to 16/9 ইয়াৰ এটা আহি গ'ল ঠিক আছে sin theta cos theta এটা এই ভ্যালুটোৰ মানটো কিমান আছিল তোমালোকৰ মনত আছে নে sin square theta plus cos square theta ভ্যালু আছিল 1 এটোটা ত্ৰিকোণমিতিক অভেদ এটা ইয়াত আহিলে 1 plus 2 into sin theta into cos theta is equal to কিমান 16/9 তেতিয়া হলে ইয়াত 1 টো যদি মই ফাল দিও মাইনাস হ'ব ন ইয়াত কি হ'ব 2 into sin theta into cos theta is equal to কিমান আহিব 16/9 minus 1 হ'ব হয় না নহয় তেতিয়া এটো 16/9 minus 1 কিমান হ'ব ইয়াৰ তলত 1 টা আছে বুলি ধৰে যদি LCM 9 হয় 16 minus 9 কিমান হ'ব 16 minus 9 কিমান হ'ব 9 হাতে 16 গতিকে 7/9 হ'ব মানে 2 into sin theta into cos theta is equal to কিমান আহিব 7/9 এই দুইটো যদি মই ইফালে লৈ যাওঁ তেতিয়া কি আহিব sin theta into cos theta is equal to হবে 7/2 দুইটো ফালে পুৰণ আছে ইফালে নিলে হৰণ হ'ব 9 2 18 হ'ব 7/18 হল আমাৰ অপচন নম্বৰ সি টু কাৰেক্ট গতিকে আনসাৰ কি আহিব সি 7/18 ঠিক আছে নিশ্চয় বুজি পাইছে
SSLC 2026 অহা বেলেগ এটা MCQ মই লৈ লওঁ এইটো MCQ হৈছে যদি cot θ = 7/8 হয় তেন্তে sin 1 + sin θ into 1 - sin θ divided by 1 + cos θ into 1 - sin θ মান কিমান হ'ব 8/√113 7/√113 15/64 আৰু 49/64 এটা কোনটো হ'ব আমিতো ইয়াক এনেকৈ অনুমানত কৈ দিব নোৱাৰো গতিকে মই ভাবিব লাগিব যে কেনেকৈ কৰিলে মানে মই এই প্ৰবলেমটোৰ সলিউশন পাম মোক cot θ দিয়া আছে ইয়াত sin আৰু cos θ আছে কিন্তু মই যদি এইখিনি মন কৰোঁ যিখিনি ভ্যালু উলিয়াবলৈ দিছে তাত দেখিছোঁ যে ই এটা অভেদত আছে আমি যদি বীজগণিতীয় অভেদ কিটা চাওঁ a + b * a - b a + b * a - b আছে নাই এটোত a² - b² এটোত a² - b² ফৰ্মুলাত খাটিব তেতিয়াহ'লে মই ইয়াত এই অভেদটো ইউজ কৰিব পাৰিম a + b into a minus b তেতিয়া কি আছিল এটো সকলোৱে জানে ন a square minus b square তোমালোকে কিন্তু পাহৰি গলে নহব খটাব পাৰিবই লাগিব আৰু নিজৰ মনৰ দৃঢ়তা থাকিলেহে এবলাকত সাকসেস আহে সো 1 + sin θ আৰু 1 - sin θ যোনটো মান উলিয়াব দিছে মই এত লিখি ললো 1 + cos θ into 1 - cos θ যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে লিখি দিবা কমেন্টছত 1 + sin θ আৰু 1 - sin θ কি হ'ব তেতিয়া হলে 1² - sin² θ হ'ব না নহয় আৰু এটো কি আহিব 1 + cos θ আৰু 1 - cos θ হ'ব 1² - cos² θ 1² মানে তো 1 হয় তাৰ মানে 1 - sin² θ আৰু এটো 1 - cos² θ এটা তোমালোকে অলৰেডি কেবাটাও অভেদ ব্যৱহাৰ কৰিলা cos² θ plus sin² θ ভ্যালু কিমান আছিল কোনে ক'ব পাৰিব নিজে ভাবা cos² θ plus sin² θ ভ্যালু কিমান আছিল হয় 1 আছিল 1 গতিকে এটা মোক ইয়াত লাগে 1 - sin² θ মই যদি এটো ইফালে লৈ যাওঁ গৈ তেতিয়া এফালে কি আহিব cos² θ = 1 এটো ইফালে লৈ গলে 1 - sin² θ তেতিয়া এটো কি আহিব 1 - sin² θ তাই মই লিখিব পাৰিম কি cos² θ আৰু ইয়াত কি লিখিব পাৰিম যদি মই sin² টো নিনি cos² টো ইফালে লৈ যাওঁ তেতিয়া এটো সাইডে কি থাকিব sin² θ হ'বগৈ 1 - cos² θ ৰাইট তেতিয়া এই 1 - cos² θ মানে কিমান হ'ব sin² θ এটা দেখিলে দুইটাতে স্কয়াৰ আছে গতিকে মই cos θ by sin θ হোল স্কয়াৰ লিখিব পাৰো নাই এটালে মনত পেলোৱাছোন cos θ by sin θ তেনেকুৱা এটা আৰু এটা ৰিলেচন আছে ট্ৰিগোনোমেট্ৰি হেতু আমি cot θ সমান cos θ by sin θ বুজি পালানে এটা এই cos θ by sin θ মানে cot θ নহয় জানো তেতিয়াহলে মই ইয়াৰ বদলি লিখিব পাৰো cot θ হোল স্কয়াৰ কেলে লিখিল এইটো মানে হল cot θ cot θ ৰ ভ্যালু মোক কিমান দিয়া আছে 7/8 হোল স্কয়াৰ দিয়া আছে 7 স্কয়াৰ মানে কিমান 14 and 8 স্কয়াৰ মানে কিমান 64 তাহলে ইয়াৰ আনসাৰটো হৈ যাবগে কোনটো অপচন ডি ইজ কারেক্ট আনসার ডি কিমান হৈ গল 49/64 এখিনি আসলে SSLC 2026 ত অহা কেইটামান প্ৰশ্ন এই চাৰিটা প্ৰশ্ন তোমালোকে দেখিলা কেনেকুৱা আৰ্হিত প্ৰশ্নবিলাক আহে তোমালোকে যে পৰীক্ষাত অহা প্ৰশ্নটো যে নেক্সট পৰীক্ষাত আহিব তেনেকুৱা নহয় কিন্তু ইয়াৰ পৰা তোমালোকে অকমান আইডিয়া কৰিব পাৰিবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে MCQ তেতিয়া 2 মাৰ্কস আমি দেখিলো আৰু ডেসক্ৰিপটিভত 2+2 4 মাৰ্কস আহিলে আৰু এই বছৰটো এটা নতুনকে লেসনটা এড কৰিছে ট্ৰিগোনোমেট্ৰি প্ৰয়োগ যোনখিনি আছিল সেইখিনি ট্ৰিগোনোমেট্ৰি প্ৰয়োগৰ লেসনটো তোমালোকে কৰিব লাগিব গতিকে ট্ৰিগোনোমেট্ৰিতে অলপ নম্বৰটো এবাৰ বেছি আহিব হেহে কৈছো যে তোমালোকে অনুশীলন কৰা যদি বুজি নোপোৱা মোক জনাবা মই তোমালোকক বুজাই দিবলৈ যত্ন কৰিম ঠিক আছে